Hello guys, welcome back to my channel DK Bajali সকলকে স্বাগতম জনাইছো আৰু আজি পুৱাই উপস্থিত আছোহি এডোখৰ পবিত্ৰ ঠাইত আৰু শাওন মাহৰ শেষৰটো সোমবাৰত আজি আমি উপস্থিত যিডোখৰ ঠাইত উপস্থিত আছো আপোনালোকে ধুনীয়াকৈ দৰ্শন কৰিবলৈ পাব আৰু আমি আছো শাওন মাহৰ শেষৰটো সোমবাৰত অগ্নিনাভ মন্দিৰত আৰু অগ্নিনাভ মন্দিৰৰ বাহিৰৰ পৰিৱেশত মই আপোনালোকক অকমান দেখাই দিছো আৰু বাহিৰৰ পৰিৱেশৰ পাছত আমি আপোনালোকক সুন্দৰকৈ মন্দিৰৰ ভিতৰ ভাগ দৰ্শন কৰাম গতিকে ভিডিওটো স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই থাকিব বুলি আশা কৰিলো তো চাই থাকক পুৱা 4 বজাত গা পা ধুই ৰেডি হৈ আমি ওলালোঁ নাজিয়াৰ অগ্নিনাভ মন্দিৰলৈ আৰু আজি এই বিশেষ দিনটো মানে শাওন মাহৰ শেষৰটো সোমবাৰত আমি ইমান দূৰণিত গৈ মেলি নাজিয়াৰ যি অগ্নিনাভ মন্দিৰ এই অগ্নিনাভ মন্দিৰত মানে আহিবলৈ পাই যথেষ্ট সুখী অনুভৱ কৰিছোঁ মনতে আৰু বাহিৰত গৈ আমি ইতিমধ্যে মানে বহুত লাইন মানে বহুত দীঘল এটা মানে কি বুলি ক'ব লাগিব দোকান পোহাৰ বহুত কিবাকিবি আছে আৰু সন্মুখৰ যিখন অগ্নিনাভ মন্দিৰৰ দুৱাৰ সেই দুৱাৰ মুখলৈ যাবলৈ যথেষ্ট দূৰ আছে আমি বাহিৰতে পূজাৰ বাবে কিবাকিবি সামগ্ৰী মানে লৈ লৈছোঁ আৰু ধূপ চাকি কিবাকিবি আৰু ভিতৰৰ ফালে আমি এতিয়া বৰ্তমান সোমাই আহিছোঁ মানে এজন দুজনকৈ ইমানেই মানুহ গোট খাই গ'ল আপোনালোকে হয়তো ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিলে ভালকৈ ধৰিব পাৰিব ইয়াতে বাহিৰত দেখা পালোঁ শাওন মাহৰ বাবে বুধবাৰ আৰু শনিবাৰে মন্দিৰ খোলা থাকিব বুলি মানে আমি নাজানো বাৰু আগতে শনিবাৰ আৰু বুধবাৰে খোলা থাকে নে নাথাকে নাজানো কিন্তু শাওন মাহৰ বাবে বিশেষ স্পেচিয়েল মন্দিৰ খোলা থাকিব বুলি কৈছে লাহে লাহে ভিতৰৰ ফালে সোমাই যাবলৈ আৰম্ভ কৰিছোঁ আৰু মানুহ মানে কি ক'ম আৰু মানে সেৱা লোৱাৰ শাৰীটো ইমানেই দীঘল আমি বাবাৰ আশীষ ল'ব পাৰিম নে নোৱাৰিম মানে সন্দেহ লাগি গৈছে তথাপিতো বাবাৰ আশীষ ল'বৰ কাৰণে আমিও লাইনত খাৰা হ'লোঁ লাহে লাহে ভিতৰলৈ সোমাই গৈছোঁ আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিলে হয়তো যদি আমি বাবাৰ আশীষ ল'ব পাৰোঁ তেতিয়াহ'লে আপোনালোককো বাবাক দৰ্শন কৰাম গতিকে চাই থাকক ইমানবোৰ মানুহ যেতিয়া আছে আপোনালোকেও ভিডিঅ'টো চাই থাকক কিনো হৈছে অগ্নিনাভ মন্দিৰত ইমানবোৰ মানুহ কিয় গোট খাইছে আপোনালোকে হয়তো ভিডিঅ'টো চাই থাকিলে ধুনীয়াকৈ গম পাব বাপৰে মানুহ দেখা পাইছেই নহয় আপোনালোকে কি ক'ম মানে হাজাৰ মানে লাখত হৈ যাবলৈ আছে হয়তো পিছবেলালৈকে যদি লাখতো হৈ যায় শুনি পাইছোঁ দেওবাৰ আৰু সোমবাৰে ইয়াত যথেষ্ট মানুহ হয় বুলি ইমান মানুহ হয় মানে কেনেকৈ সেৱা কৰে আমি চিন্তিত হৈ গৈছোঁ মানে আগলৈ চালে দেখোঁ ইমানবিলাক মানুহ আছে পাছলৈ চালে দেখোঁ ইমানবিলাক মানুহ আছে কেনেকৈ সেৱা ল'ব তথাপিতো আহি প্ৰায় আগতেই পালোহি বুলি ক'ব পাৰি আমাৰ মানে অকণমান সোনকালে অহাৰ কাৰণে যথেষ্ট আগবাঢ়িলোঁ বুলি ক'ব পাৰি বাকী মোৰ পাছত কিমান মানুহ আছে আপোনালোকে দেখা পাইছে লাহে লাহে আহি বাবাক দৰ্শন কৰিবলৈ একেবাৰে ওচৰৰে পালোহি গতিকে আপোনালোকে চাই থাকক বাবাক আপোনালোকক ধুনীয়াকৈ দৰ্শন কৰাম আৰু দৰ্শন কৰাই আজি যিহেতু শাওন মাহৰ শেষৰটো সোমবাৰত যিহেতু উপস্থিত আছোঁ নাজিয়াৰ অগ্নিনাভ মন্দিৰত আৰু অগ্নিনাভ মন্দিৰ আপোনালোকক দৰ্শন কৰাম বুলি ভিডিঅ'টো বনাইছোঁ ইমান হেঁচা ঠেলা কষ্টৰ মাজতো ভিডিঅ'টো বনাইছোঁ গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই থাকক দেখা পাব ফাইনেলি ইমানবোৰ মানুহৰ হিলডোল ভাঙি মানে হিলডোল ফালি সেৱা লৈ বাহিৰলৈ এতিয়া ওলাই আহিছোঁ দাদাবৌ মানে ওলাব পৰাই নাই মই বাহিৰতে ভাবিলোঁ বাহিৰৰ পৰিৱেশটো অকণমান চাওঁ তো গাইছ আজি আৰু ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ইমান দূৰ আহি মেলি আপোনালোকক অগ্নিনাভ মন্দিৰ দৰ্শন কৰালোঁ গতিকে ভিডিঅ'টো কেনেকুৱা লাগিছে এবাৰ জনাবলৈ নাপাহৰিব তো বাই